নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰচিৰ ভিত্তিবৰ্ষ 1951 হলেই লাখ লাখ মুছলমান গৃহহীন হৈ পৰিব। আমি 1951 হবলৈ নিদিও এই মন্তব্য কৰিছে আৰশদ মাদানীয়ে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। ভিত্তিবৰ্ষ 1951 হলে বিপদ নামিব কোটি কোটি মুছলমানৰ। কোটি কোটি মুছলমানৰ হৈ পৰিব বিদেশী। কোটি কোটি মুছলমান বিদেশী হৈ পৰিব। যদিহে 1951 ভিত্তিবৰ্ষ হয়, 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো। অসমত ভিত্তিবৰ্ষ 1971 হবই লাগিব বুলি মন্তব্য কৰিছে আৰশদ মাদানীয়ে। 1951 হলে প্ৰায় 48 লাখ পুৰুষ মহিলা হৈ পৰিব ভূমিহীন। সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে ৰায় দিছে। পূৰ্বৰ এনআৰচিৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰি আছে, কিন্তু কোনো কাৰণতেই ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে। নতুন এনআৰচিত ভিত্তিবৰ্ষ আমি সলনি কৰিব নিদিও। ইনশাআল্লাহ ভিত্তিবৰ্ষ 1971 হৈ আছিল, আছে আৰু থাকিব। অসমৰ মুছলমানক লৈ এইদৰে বিস্ফোৰক মন্তব্য কৰিছে আৰশদ মাদানীয়ে। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাৰ উচ্ছেদ মুখ্যমন্ত্ৰীৰ পৰিকল্পিত। আজি আকৌ ভেকু বাওনা বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ বিধায়কে। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। গোৱালপাৰা উচ্ছেদক লৈ পুনৰ বিস্ফোৰণ কংগ্ৰেছ বিধায়কৰ। গোৱালপাৰাৰ উচ্ছেদ সম্পূৰ্ণ পৰিকল্পিত আছিল বুলি মন্তব্য কৰিছে। ৰেভিনিউ মাটিক বনাঞ্চল সজোৱা হৈছিল। পঞ্চায়তত অন্তৰ্ভুক্ত হোৱাৰ বাবে ৰাইজে সুবিধা পাইছিল। বিদ্যুৎ সেৱাৰ লগতে চৰকাৰী ঘৰ পৰ্যন্ত পাইছিল। উচ্ছেদ চলোৱাৰ পাছত আইনৰ ৰোষত পৰাৰ ভয়ত আজিৰ মতামত। হাছিলা বিল এটা নামহে আছিল, বিল নাছিল। মুখ্যমন্ত্ৰীয়ে সেই কথা জনাই নাছিল। যেতিয়া হাছিলা বিলত বনাঞ্চল দেখিছিল তেতিয়া বনাঞ্চল ঘোষণা কৰিছিল। আজিৰ ৰাইজৰ মতামতো কেৱল ভেকু বাওনাহে। ইয়াৰ পৰা উচ্ছেদিত নাপাই প্ৰকৃত ন্যায়। ৰাজ্যপালৰ তদন্তৰ পাছতে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ বিধায়কে। বেদখলৰ সময়ত সেই স্থানত নাছিল বন বিভাগ। বন বিভাগৰ কোনো অস্তিত্ব নাছিল। জনবসতি হোৱাৰ সময়ত হাছিলা বিল এটা নামহে আছিল, কোনো ধৰণৰ বিল নাছিল। গোৱালপাৰা উচ্ছেদক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ বিধায়কগৰাকীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা এইবাৰ সংঘটিত হৈছে। ভয়ংকৰ এক নাও দুৰ্ঘটনাতে হঠাতে মৃত্যু হৈছে 70 গৰাকীকৈ লোক। এই মুহূৰ্তত এটা শিহৰণকাৰী খবৰ দিয়াৰ চেষ্টা কৰিছো। ভয়ংকৰ দুৰ্ঘটনাতে পতিত হৈছে 150 গৰাকীকৈ যাত্ৰী কঢ়িওৱা নাও। ভয়ংকৰ দুৰ্ঘটনাত হঠাতে মৃত্যু হৈছে 70 গৰাকীকৈ যাত্ৰী। বৰ্তমান পৰ্যন্ত সন্তানহীন হৈ পৰিছে 30 গৰাকীৰো অধিক যাত্ৰী। এই মুহূৰ্তত 70 গৰাকীৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। নাও দুৰ্ঘটনাৰ পাছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গাম্বিয়াৰ সেনেগালৰ পৰা যাত্ৰা কৰিছিল নাওখনে। পশ্চিম আফ্ৰিকাতেই এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে 150 গৰাকী যাত্ৰী কঢ়িওৱা নাও, আৰু তাৰে ভিতৰতেই 70 গৰাকী যাত্ৰীৰ হঠাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে পুনৰ গুৱাহাটীৰ GMCHত নৱজাতকৰ মৃত্যু। GMCHত আকৌ নৱজাতকৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত। পূৰ্বৰ বিভীষিকা মাৰ নৌজাওতেই পুনৰ ভয়ংকৰ কাণ্ড GMCHত। জন্মৰ পৰাই নৱজাতকটি পৰিয়ালক চাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। জন্মৰ পৰাই নৱজাতকটি পৰিয়ালক চাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ অভিযোগ মতে সলনি কৰা হৈছে নৱজাতকটি। জন্মতেই সুস্থ অৱস্থাত আছিল নৱজাতকটি। পৰিয়ালটিৰ সন্তানৰ সলনি মৃত শিশু দিয়াৰ অভিযোগ উত্থাপন হৈছে। 29 আগষ্টত 65 গৰাকীক ভৰ্তি কৰোৱা হৈছিল GMCHত। গোৱালপাৰাৰ ধূপদৰাৰ নৱজাতকক লৈ উত্তেজনা GMCHত এই মুহূৰ্তত।
পৰিয়ালৰ অভিযোগ মতে সলনি কৰা হৈছে নৱজাতকটি আৰু জন্মতেই সুস্থ অৱস্থাত আছিল নৱজাতকটি আৰু পুনৰ GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা এতিয়া চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ, ভূটানে খুলিলে নদী বান্ধ, এইবাৰ নামনিত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। প্ৰবল বৃষ্টিপাতৰ মাজতেই ভূটানে এৰিছে কুৰিচু বান্ধৰ পানী। হঠাৎ ফেনে ফুটুকাৰে বাঢ়িছে বেকি আই মানাহ নদীৰ পানী। বিপদ সীমাৰ ওপৰেৰে বৈছে তিনি নদীৰ জলস্তৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, মাছমৰীয়াক নদীৰ পৰা উদ্ধাৰ কৰা হৈছে। সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে বেকি আই নৈত নাও চলাচল, সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আগন্তুক 24 ঘণ্টাত ভয়ংকৰ ৰূপ ল'ব পাৰে বানে। নামনি অসমত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। মাইক যোগে হাই এলাৰ্ট জাৰি কৰা হৈছে। নৈপৰীয়া জনতাক সতৰ্ক হৈ থাকিবৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ কৰ্তন হ'ব 3 লাখ ভোটাৰৰ নাম। নিৰ্বাচন আয়োগে জাৰি কৰিছে এই মুহূৰ্তত জাননী। 3 লাখ ভোটাৰৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ এই মুহূৰ্তত চেষ্টা কৰিছো, কিয়নো 3 লাখ ভোটাৰৰ নাগৰিকত্ব সন্দেহজনক হোৱাৰ তথ্য পোহৰলৈ আহিছে। নিৰ্বাচন আয়োগৰ তদন্তৰ পাছতেই লাখ লাখ ভোটাৰৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। 3 লাখ ভোটাৰলৈ আয়োগৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। SIR বিৰোধী প্ৰতিবাদৰ মাজতে বিহাৰত চাঞ্চল্যকৰ তথ্য। SIR বিৰোধী প্ৰতিবাদৰ মাজতে বিহাৰত এই মুহূৰ্তত চাঞ্চল্যকৰ তথ্য। 25 ছেপ্টেম্বৰলৈ সময়সীমা বান্ধি দিছে আয়োগে। 3 লাখ ভোটাৰে 25 ছেপ্টেম্বৰৰ ভিতৰত দিব লাগিব প্ৰমাণ দিব নোৱাৰিলেই বিদেশী প্ৰমাণিত হ'ব 3 লাখ ভোটাৰ। ইতিমধ্যে 65 লাখ ভোটাৰৰ নাম কৰ্তন হৈছে বিহাৰত। জাননী পোৱাৰ পাছতে আতংকত বিহাৰৰ লাখ লাখ ভোটাৰ। তেওঁলোকে কয় যে আমি কলৈ যাম, ইয়াতেই আমাৰ জন্ম বুলি চৰকাৰক দাবী জনাইছে। 3 লাখ ভোটাৰৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। প্ৰমাণ দিব নোৱাৰিলেই বিদেশী প্ৰমাণিত হ'ব 3 লাখ ভোটাৰ। ইতিমধ্যে 65 লাখ ভোটাৰৰ নাম কৰ্তন হৈছে বিহাৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নাম কৰ্তন হোৱা মহিলাই কেনেকৈ পাব অৰুণোদয় ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা মহিলালৈ অত্যন্ত ভাল খবৰ আহি পৰিছে এই মুহূৰ্তত। পুনৰ অৰুণোদয়ক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিচিৰ ওচৰলৈ নোযোৱাকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে। ডিচিৰ ওচৰলৈ নোযোৱাকৈয়ে আবেদন কৰিব পাৰিব অৰুণোদয়ৰ বাবে। ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠাই দিব। ডাইৰেক্ট ফৰ্ম ফিল আপ কৰিলে হৈ যাব অৰুণোদয়। আমি বেংক একাউণ্টত পোনপটীয়াকৈ ধন ভৰাই দিম। পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলোকো কৰা হ'ব অন্তৰ্ভুক্ত। প্ৰতিগৰাকী জীৱিকা সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। এটা অত্যন্ত ভাল খবৰ, গেছ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকা। কাকো খাতিৰ কৰিব নালাগে, কোনো ডিচি অফিচলৈ নোযোৱাকৈয়ে কৰিব পাৰিব আবেদন। এই মুহূৰ্তত এটা ভাল খবৰ দিছে ৰাজ্য চৰকাৰে, কিয়নো কোনো ডিচি অফিচলৈ নোযোৱাকৈয়ে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন।